ঘোষে পাতি দিলে ফুলরে হৰাই কিৰামৰাম ফুলৰে হৰাই। চৰকাৰে আঁচনিবোৰ গাঁৱৰ অঞ্চলৰ ৰাজ্যখনে দিয়ে, সেইকাৰণে গাঁও অঞ্চলৰ ৰাইজে যদি সেই কি আঁচনি আছে সেইটোৰ কি সুবিধা পায় সেইখিনি যদি ভালকৈ নাজানে তেতিয়াহ'লে সেইটো নিজৰ অধিকাৰটো সাব্যস্ত কৰিব নোৱাৰিব। যোজনা, মামনি মাজনী আঁচনি, এইবোৰ এটা শিশুৰ জন্মৰ আগৰ পৰা এটা শিশু ডাঙৰ হোৱালৈকে এইবোৰ আঁচনি ভোগ কৰি যায়। যিবোৰৰ সুবিধা দিয়া আছে এইবোৰৰ মেইন উদ্দেশ্য হৈছে শিশু আৰু মাকৰ স্বাস্থ্যৰ সুৰক্ষা। অভিযান নাম দিছে আৰু তাৰ এটা সাৰ্ভে চলিছে এতিয়া। সেই সাৰ্ভে সা সুবিধা পাব লাগে এজন মানুহে সেই বস্তুখিনি পোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়ে। বেছি চেণ্টাৰবিলাকত 5 কোটি টকাৰ অধিক আজি তিনিচুকীয়াত চেংচন হৈছে আজিৰ তাৰিখত। যিসকলে পঞ্চায়তত অৱতীৰ্ণ হৈছে তেখেতসকলে গভৰ্ণমেণ্টৰ স্কিমবিলাক জানি ল'ব, মানে যি কোনটো ভেৰি গুড। মজুল তুলসী এইবোৰ না, এইবোৰ দিওঁ না, বহুত প্ৰথম নিদিওঁ। প্ৰথম আমি গাঁৱলীয়া দৰৱ দিম, এইটো আমাৰ একদম ডাইৰেক্টলি কাম কৰিব লাগিব। কি পাৰ্শ্ব প্ৰতিক্ৰিয়া নাই। আমাৰ গা ধোৱা চাবোন যিকোনো কাপোৰ ধোৱা ল'ব নালাগে। গা ধোৱা চাবোনটো আমি লৈ পানী লগাই পেলাই এইটো ফাৰ্ষ্ট ষ্টেপটো হাত পূৰা মিলাব লাগিব। ছেকেণ্ড ষ্টেপ আমি ছেকেণ্ড পৰ্যায়টো আমি কি কৰিম, এই আঙুলিবোৰ যে আছে আঙুলিবোৰ আমি ভৰাব পাৰোঁ। মানে আমি নিজৰ ইচ্ছা কৰিব পাৰোঁ। এইটো এনেকৈ কৰিব ছেকেণ্ড ষ্টেপ এইবোৰ দুইটা। থাৰ্ড ষ্টেপ এই আঙুলিকেইটা এনেকৈ নখত সোমাই থাকে বহুত মহিলা এনেকুৱা। ফ'ৰ্থ ষ্টেপ এইবিলাক দুইটা আঙুলি। ফিফ্থ ষ্টেপ চাবোনখিনি থাকিব পানী এটা আকৌ এনেকৈ লৈ পেলাই একদম এইবোৰ ইয়ালৈকে মহাৰি পেলাব লাগিব। আৰু এই ঘড়ী যে পিন্ধি থাকোঁ আমি ঘড়ীৰ তলত যিসকলে ঘড়ী পিন্ধি থাকে তাত ঘড়ীৰ তলত মানে কিমান হেনো নিযুত বেমাৰৰ বীজাণু সোমাই থাকে। আমি অন্য নকওঁ, আমি যে গাড়ী এখন যেতিয়া চলাই চাবচোন গাড়ীখনৰ আমি গাঁৱত বিশেষকৈ আমি ল'ৰা ছোৱালীবিলাকে যে গ্লাছটোত যে আঙুলি লিখে নিজৰ নাম লিখিব, এ লিখিব, বি লিখিব, তাত আমি এটা কল্পনা ছোৱালীজনৰ শাৰীৰিকভাৱে অলপমান দুৰ্বল হৈ যায়, কেতিয়াবা বহুত সলনি আহি যায়, শাৰীৰিক মানসিক বহুত ধৰণে চেঞ্জ হৈ থাকে। তেতিয়া এটা ছোৱালী এটা কি হয় অলপ ক্ষীণমিন হৈ যায়, বেমাৰ থাকে, কেতিয়াবা মূৰ ঘূৰাই, কিবা এটা কাৰণত হয়। সেইটো হৈছে ৰক্তশূন্যতা।